Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or chapter 6 ত্ৰিভুজৰ এটা বহুত important theorem 6.4. উপপাদ্য 6.4 ত দিছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক অৰ্থাৎ একে অনুপাতত থাকে তেন্তে সিহঁত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু সেয়ে ত্ৰিভুজ দুটা সদৃশ। এই চৰ্তটোক দুটা ত্ৰিভুজৰ সাদৃশ্যৰ SSS অৰ্থাৎ বাহু 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 সাদৃশ্য চৰ্ত বুলি কোৱা হয়। If in two triangles, sides of one triangle are proportional to, that is, in the same ratio of the sides of the other triangle, then their corresponding angles are equal and hence the two triangles are similar. The criteria is referred to as the SSS, that is, side similarity criteria for two triangles. So উপপাদ্য 6.4 ত কোৱা হৈছে যে যদি দুটা ত্ৰিভুজৰ বাহুবিলাক সমানুপাতিক হয় অৰ্থাৎ বাহুবিলাক একে অনুপাতত থাকে তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাকো সমান হ'ব আৰু যিহেতু অনুৰূপ কোণবিলাক সমান আৰু বাহুবিলাক সমানুপাতিক অৰ্থাৎ ত্ৰিভুজ দুটা সদৃশ হ'বলৈ যিকেইটা চৰ্ত লাগে দুইটা চৰ্তই স্যাটিসফাই হ'ব সেয়েহে ত্ৰিভুজ দুটা সদৃশ হ'ব। So theorem to prove কৰিবৰ কাৰণে আমি দুটা triangle consider কৰিছো triangle ABC and triangle DEF. So triangle দুটা এনেদৰে consider কৰা হৈছে যাতে সিহঁতৰ corresponding sides বিলাক অৰ্থাৎ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে অৰ্থাৎ AB divided by DE is equal to BC divided by EF is equal to CA divided by FD হয়। So ইয়াতে আমি লিখিছো ABC আৰু DEF দুটা ত্ৰিভুজ লোৱা হ'ল যাতে AB divided by DE is equal to BC divided by EF is equal to CA divided by FD. We consider two triangles ABC and DEF such that AB divided by DE is equal to BC divided by EF is equal to CA divided by FD. So theorem to further prove কৰিবৰ কাৰণে আমি কি কৰিম যে এই DE আৰু DF এই বাহুডালত দুটা বিন্দু লম P and Q যাতে এই DP লেংথটো এই AB লেংথৰ সমান হয় আৰু এই DQ লেংথটো এই AC লেংথৰ সমান হয়। So ইয়াতে আমি দেখিছো AB সমানকৈ DP আৰু AC সমানকৈ DQ অঙ্কন কৰা হ'ল আৰু PQ সংযোগ কৰা হ'ল। We cut DP is equal to AB and DQ is equal to AC and join PQ. So এতিয়া আমি থিওৰামটোত প্ৰুভ কৰিবলৈ গৈ আছো যে ইহঁতৰ corresponding angle বিলাক মানে অনুৰূপ কোণবিলাক সমান হয় অৰ্থাৎ কোণ A টো আমি কোণ D ৰ ইকুৱেল দেখাম কোণ B টো কোণ E ৰ ইকুৱেল দেখাম আৰু কোণ C টো কোণ F ৰ ইকুৱেল দেখাম। So এইটো দেখাবৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিম যে এই দুটা ৰেশিও লম AB divided by DE is equal to CA divided by FD এই ৰেশিও দুটা ইউজ কৰিম। যিহেতু AB divided by DE is equal to CA divided by FD এইটো আমি AC divided by DF বুলিও লিখিব পাৰো। So এতিয়া আমি এই DP আৰু DQ ডাল কেনেদৰে অঙ্কন কৰিছিলো যাতে AB is equal to DP হয় আৰু AC is equal to DQ হয়। So আমি ৰেশিওটো যোনটো AB আৰু AC পাইছো তাৰ ঠাইত আমি DP আৰু DQ লিখিব পাৰিম। So ইয়াত আমি AB ৰ ঠাইত লিখিম DP আৰু CA অৰ্থাৎ AC ৰ ঠাইত লিখিম আমি DQ divided by FD. So next আমি ইয়াৰ দুইটা ৰেশিওৰে ৰেচিপ্ৰকেল লম অৰ্থাৎ লবটো হৰ কৰিম আৰু হৰটো লব কৰিম। So ইয়াত হ'ব DE divided by DP is equal to
FD divided by DQ. So next আমি দুইটা সাইডক 1 এৰে মাইনাস কৰিম. So ইয়াত হ'ব DE divided by DP minus 1 is equal to FD divided by DQ minus 1. So দুইফালে আমি LCM লম. So ইয়াত LCM ললে হ'ব DP. ইয়াত ওপৰত হ'ব DE minus DP is equal to, so ইয়াত LCM হৈছে DQ আৰু ওপৰত হ'ব FD minus DQ. So এতিয়া left hand side or numerator আছে DE minus DP. So ইয়াত যদি আমি ফিগাৰটোত ভালদৰে চাওঁ তেতিয়া দেখিম যে DE minus যদি DP কৰো তেতিয়া আমি পাম PE. So ইয়াতে আমি পালো PE divided by DP. এতিয়া right hand side or numerator আছে FD divided by DQ. So এতিয়া আমি এই FD lengthৰ পৰা যদি DQ lengthটো minus কৰো তেতিয়া আমি এই QF lengthটো পাম. So ইয়াত হ'ব QF divided by DQ. Again আমি ইয়াৰ পৰা reciprocal ল'ব লাগিব. Reciprocal ল'লে ইয়াত হ'ব DP divided by PE is equal to DQ divided by QF. এতিয়া আমি triangle DEF ত পালো DP divided by PE is equal to DQ divided by QF. So ইয়াতে যদি আমি theorem 6.2 apply কৰো তেতিয়া আমি ক'ব পাৰিম যে এই PQ ৰেখাডাল এই EF বাহুডালৰ সমান্তৰাল হয়. Theorem 6.2 ৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈছো. আপোনালোকে যদি theorem 6.2 ৰ বিষয়ে বিশেষ নাজানে আৰু জানিব বিচাৰিছে তেনেহলে সেই ভিডিওটো চাব পাৰে. মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰিলেও আপুনি সেই ভিডিওটো চাব পাৰিব. So এতেকে PQ সমান্তৰাল EF. So ইয়াতে এতিয়া আমি PQ সমান্তৰাল EF পালো. So এতিয়া কোণ P টো কোণ E ৰ ইকুৱেল হ'ব আৰু এই কোণ Q টো কোণ F ৰ ইকুৱেল হ'ব. কাৰণ এই কোণ P আৰু কোণ Q হৈছে অনুৰূপ কোণ, ঠিক তেনেদৰে এই কোণ Q আৰু কোণ F ও অনুৰূপ কোণ অৰ্থাৎ corresponding angle. এতিয়া আমি যদি এই ট্ৰায়াঙ্গল DPQ আৰু DEF ভালদৰে চাওঁ তেতিয়া দেখিম যে এই কোণ P এংগলটো কোণ E এংগলৰ ইকুৱেল আৰু কোণ Q এংগলটো কোণ F এংগলৰ ইকুৱেল আৰু কোণ D টো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ বা কমন এংগল. সো এংগল 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 এইটো ক্ৰাইটেৰিয়াত কি হ'ব যে এই দুইটা ট্ৰায়াঙ্গল সদৃশ বা সিমিলাৰ হ'ব. সো এতেকে triangle DPQ is similar to the triangle DEF. আৰু ক্ৰাইটেৰিয়াটো হ'ব angle 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 অৰ্থাৎ কোণ কোণ কোণ. যিহেতু এই ত্ৰিভুজ দুটা সদৃশ হয় সেয়ে সিহঁতৰ corresponding sides বিলাক অৰ্থাৎ অনুৰূপ বাহুবিলাকো সমানুপাতিক হ'ব. সো ইয়াতে আমি লিখিব পাৰিম DP divided by DE is equal to DQ divided by DF is equal to PQ divided by EF. আৰু আমি এই PQ বিন্দু দুটা কেনেদৰে লৈছিলো যাতে এই AB বাহুডাল এই DP বাহুৰ সমান হয় আৰু এই AC বাহুডাল এই DQ বাহুৰ সমান হয়. সো আমি এই DP ৰ ঠাইত AB বুলি লিখিব পাৰিম আৰু DQ ৰ ঠাইত AC বুলি লিখিব পাৰিম. আৰু থিওৰামটোত আমাক অলৰেডি দিছিলে যে যি দুটা ত্ৰিভুজ আমি লৈছিলো ABC and DEF দুইটাৰে অনুৰূপ বাহুবিলাক সমানুপাতিক হয়. অৰ্থাৎ আমি লিখিব পাৰো AB divided by DE is equal to AC divided by DF is equal to BC divided by EF. So এই দুইটা ৰেশিও যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিম যে AB divided by DB দুইটাতে আছে, AC divided by DF দুইটাতে আছে. So এই third part দুটাও কি হ'ব equal হ'ব অৰ্থাৎ PQ divided by EF is equal to BC divided by EF. আৰু দুইটাতে
ডিনমিনেটৰ অৰ্থাৎ হৰ EF আছে সো এইকেইটা কেনসেল যাব সো ইয়াৰ পৰা আমি পাম PQ is equal to BC সো এতিয়া আমি ত্ৰিভুজ ABC আৰু DPQ এইটা ত্ৰিভুজ যদি ভালদৰে চাওঁ তেতিয়া দেখিম যে এই AB বাহুডাল এই DP বাহুডালৰ সমান আৰু এই AC বাহুডাল এই DQ বাহুডালৰ সমান যি দুটা আমি অংকন মতে পাইছো আৰু এতিয়া আমি দেখুৱালো যে এই BC বাহুডাল এই PQ বাহুৰ সমান সো বাহু 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 চিকাৰ্যত এই দুইটা ত্ৰিভুজে সৰ্বসম হ'ব যিহেতু এই ত্ৰিভুজ দুটা সৰ্বসম হেহে হিহঁতৰ বাকি কেইটা পাৰ্ট সমান হ'ব অৰ্থাৎ কোণ A is equal to কোণ D কোণ B is equal to কোণ P আৰু কোণ C is equal to কোণ Q by CPCT এতেকে আমি পালো যে কোণ A is equal to কোণ D আৰু ইয়াত আমি পাইছো যে কোণ B to কোণ P ৰ ইকুৱেল আৰু ইয়াৰ আগতে আমি পাইছিলো যে কোণ P to কোণ E ৰ ইকুৱেল সো কোণ B to কোণ E ৰ ইকুৱেল হ'ব ঠিক তেনেদৰে ইয়াত আছে কোণ C to কোণ Q ৰ ইকুৱেল আৰু ইয়াৰ আগতে আমি প্ৰুফ কৰিছিলো যে কোণ Q to কোণ F ৰ ইকুৱেল সো ইয়াৰ পৰা আমি লিখিব পাৰিম যে কোণ C to কোণ F ৰ ইকুৱেল সো ইয়াৰ পৰা আমি পালো যে ত্ৰিভুজটোৰ অনুৰূপ কোণবিলাক সমান হ'ব that is the corresponding angles of the two triangles are equal So theoremটোৰ first partত already দিছিলে যে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয় অৰ্থাৎ corresponding sides to proportional হয় আৰু আমি ইয়াত দেখুৱালো যে তাৰ corresponding angles বিলাকো equal হয় so এই দুইটা condition satisfy হোৱাৰ কাৰণে আমি ক'ব পাৰিম যে triangle ABC আৰু triangle DEF দুইটা সদৃশ ত্ৰিভুজ Therefore triangle ABC is similar to the triangle DEF So theorem 6.4 আমি পালো যে দুটা ত্ৰিভুজৰ যদি বাহুবিলাক সমানুপাতিক হয় অৰ্থাৎ corresponding sides বিলাক যদি proportional হয় তেতিয়া হলে তাৰ অনুৰূপ কোণবিলাকো সমান হ'ব অৰ্থাৎ corresponding angles বিলাক equal হ'ব আৰু দুইটা condition satisfy হোৱাৰ কাৰণে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ বা similar আৰু ত্ৰিভুজৰ সদৃশতাৰ এই চৰ্তটোক SSS অৰ্থাৎ বাহু 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 সদৃশতাৰ চৰ্ত বুলি কোৱা হয় Thank you for watching the video. আপোনালোকে যদি ভিডিওটো চাই ভাল পালে আৰু ভিডিওটো যদি আপোনালোকৰ কাৰণে অলপমান হেল্পফুল হ'ল তেতিয়াহলে আশা কৰোঁ আপোনালোকে ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ভিডিওটো যদি আপোনালোকে কিবা ধৰণৰ প্ৰবলেম পাইছে তেতিয়াহলে আশা কৰোঁ আপোনালোকে কমেন্ট কৰি জনাব Thank you.